আমি সিম্পলিফাই কোচিঙৰ ফালৰ পৰা এটা অল ইণ্ডিয়া টেষ্ট সিৰিজ নিট 2026ৰ কাৰণে আমি আয়োজন কৰিছোঁ য'ত নেকি যিহঁতে ক্লাছ 12ত পঢ়ি আছে আৰু নিটৰ কাৰণে সপোন চাই আছে নিটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা কিছুমান 12 পাছ কৰি কিনে ড্ৰপাৰ হৈ কিনে নিজাববীয়াকৈ ঘৰত যিহঁতে মানে প্ৰিপেয়াৰ কৰি আছে বা অনলাইন প্ৰিপেয়াৰ কৰি আছে সিহঁতৰ অফলাইন এটা টেষ্টৰ কাৰণে আমি সিম্পলিফাই কোচিং খাৰুপেটীয়াত আয়োজন কৰিছোঁ অল ইণ্ডিয়া টেষ্ট সিৰিজ আৰু মই অল ইণ্ডিয়া টেষ্ট সিৰিজটো মই ক'ব বিচাৰিছোঁ অল ইণ্ডিয়া টেষ্ট সিৰিজটো হয় কি AITS-টো হয় কি AITS-টো হ'ল আমাৰ যিটো নেকি অল ইণ্ডিয়া বেচিছ আমি এটা এক্সাম কণ্ডাক্ট কৰা হয় য'ত নেকি কুৱেশ্যনটো এটাই থাকে কিন্তু ইণ্ডিয়াৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা যেনেকৈ ধৰি লওক মুম্বাই হওক কোটা হওক আপোনাৰ বিহাৰ হওক আপোনাৰ কলকাতা হওক বা দিল্লী হওক প্ৰত্যেকটো জাগাৰ ষ্টুডেণ্টে সেই সেম কুৱেশ্যন পেপাৰত সিহঁতে এক্সামটো দিব সেম টাইমত আৰু সেইটো হিচাপত আমাৰ অল ইণ্ডিয়া ৰেংকটো আহিব আৰু অল ইণ্ডিয়া টেষ্ট সিৰিজ আৰু মক টেষ্টৰ মাজত ডিফাৰেঞ্চ আছে এটা আমাৰ মক টেষ্টত এইটো আমি গম পাওঁ যে এজন ষ্টুডেণ্টে এটা টপিক বা এটা চেপ্টাৰত বা এটা ছাবজেক্টত কেনেকুৱা ধৰণৰ কনচেপ্ট ক্লিয়াৰ হৈছে বা কিমান ধৰণৰ ডাউটছ আছে কিমান ধৰণৰ আৰু হ'বলগীয়া আছে সেইটোৰ ওপৰত কৰা হয় আৰু যিটো নেকি AITS হয় AITS-টো হ'ল আপোনাৰ যিহেতু নিট এটা অল ইণ্ডিয়া ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষ মিলি কিনে এক্সামটো হয় নেশ্যনেল লেভেলৰ এটা এক্সাম হয় তো সেইকাৰণে আমাৰ এইটো ইম্পৰ্টেণ্ট যে আমাৰ দিল্লীৰ ষ্টুডেণ্ট এজন কেনেকৈ প্ৰিপেয়াৰ কৰি আছে কোটাৰ ষ্টুডেণ্ট কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰি আছে বা গুৱাহাটীৰ ষ্টুডেণ্টে কেনেকৈ প্ৰিপেয়াৰ কৰি আছে কলকাতাৰ ষ্টুডেণ্ট কেনেকৈ প্ৰিপেয়াৰ কৰি আছে সেই গোটেই বস্তুটো আমি এনালাইচিছ কৰিবৰ কাৰণে বা এটা কম্পেয়াৰ কৰিবৰ কাৰণে আমি এই AITS-টো পাতা হয় আৰু ইয়াতে মই আহ্বান জনাব বিচাৰিছোঁ গোটেইখিনি ষ্টুডেণ্টক ক্লাছ 12ত যিহঁতে পঢ়ি আছে সিহঁতেও দিব পাৰে নহ'লে যিহঁতে নিজাববীয়াকৈ বা অনলাইন প্ৰিপেৰেশ্যন কৰি আছে সেই গোটেইখিনি ষ্টুডেণ্টক মই আহ্বান জনাইছোঁ যে সিম্পলিফাই কোচিঙত 7 ডিচেম্বৰৰ পৰা AITS হৈ আছে আপোনালোকে সোনকালে 30 নৱেম্বৰৰ আগত হয় এপ্লিকেশ্যনটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আপুনি অনলাইনো কৰিব পাৰে অথবা আপোনালোকে অফলাইনো কৰিব পাৰে হয় এইটো টেষ্টৰ কাৰণে আমি বহুত কম এটা মাচুল ৰাখিছোঁ কাৰণ এইটো টেষ্টত বহুতখিনি সুবিধা পাব কাৰণ ইয়াৰে যিটো টেষ্ট হয় সেই টেষ্টটো আপোনাৰ যিটো কুৱেশ্যন হয় সেই কুৱেশ্যনটো আপোনাৰ ডাইৰেক্টলি আহিব কোটাৰ পৰা আপোনাৰ চিলপেকৰ সৈতে গোটেইখিনি প্ৰিণ্ট হৈ কিনে তাৰ পৰা আহিব তাৰ লগতে ইয়াতে আপোনাৰ অল ইণ্ডিয়াৰ ৰেংক পাব আপোনাৰ আনচাৰ কি পাব সলিউশ্যন পাব তাৰ লগতে আপোনাৰ ইয়াতে যিটো কুৱেশ্যনৰ পেপাৰ হৈ গ'ল সেই পেপাৰৰ ওপৰত আমাৰ সিম্পলিফায়াৰ যিখিনি ফেকাল্টি আছে সিহঁতে উইকলি এটা কুৱেশ্যন এনালাইচিছ এটা ছেশ্যন ৰাখিব যিটোত নেকি সিহঁতে কুৱেশ্যন এনালাইচিছ ছেশ্যনত সিহঁতে বহিব পাৰিব সেইটো মানে ইহঁতে সেইটো ফিজৰ মাজতে সিহঁতে পাই যাব একেলগে পাই যাব হয় আৰু যিটো OMR থাকিব সেই OMR-টো নিটৰ নিচিনাই আপোনাৰ বাকী যিমানখিনি মানে প্ৰচেছ আছে যিমানখিনি মানে যিটো এনভাইৰনমেণ্ট হয় ক্ৰিয়েট হয় এটা নিট এক্সামত তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টে ইয়াতে পাব তো প্ৰায় 20টাৰ ওপৰত হ'ব প্ৰায় 24টা 25টা হ'ব 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 7 তাৰিখৰ পৰা নিটৰ আগলৈকে হৈয়ে থাকিব এভৰি ছানডে হ'ব তাৰপিছত আকৌ 2 দিন পিছে হ'ব পাৰ্ট টেষ্ট হ'ব ফুল টেষ্টটো হ'ব ষ্টুডেণ্টৰ বেনিফিট এইটোৱে হ'ব যে ষ্টুডেণ্টে নিট এক্সামটো কেনেকুৱা হয় কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে কাৰণ আমাৰ যিটো পেপাৰ হয় সেই পেপাৰটো আমি সিম্পলিফাই কোচিং আৰু কোটা ৰাজস্থানৰ ফেকাল্টিৰ সৈতে তাতে মাই এক্সাম বুলি কিনে অৰ্গেনাইজেশ্যন আছে সিহঁতৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টীমৰ লগত আমি কলাবৰেট কৰি কিনে বস্তুটো আমি পাতিছোঁ কাৰণ আমি যিহেতু চাইছোঁ যে 2024 নিটৰ 2024ৰ পেপাৰ আৰু 2025ৰ পেপাৰ যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে বহুত ডিফাৰেঞ্চ আছে 2024ৰটো একদমেই ইজি আছিল 2025ৰটো বহুত টাফ আছিল সেইকাৰণে ইয়াতে যিমানকেইটা এক্সাম হ'ব ইজি লেভেলৰ এক্সাম হ'ব মিডিয়াম লেভেলৰ এক্সামো হ'ব আকৌ হাৰ্ড লেভেলৰো টাফ কুৱেশ্যন থকাও মানে এক্সামবোৰ হৈ থাকিব তো এইটো সিহঁতে এটা ফিল পাব যে কেনেকুৱা ধৰণৰ হয় আৰু যিহেতু মানে নিটত এটা ছেকেণ্ড কাউণ্ট কৰিব লাগে এটা ছেকেণ্ড যদি বৰবাদ হৈ যায় তেতিয়াহ'লে বহুত এটা ডাঙৰ কথা হৈ যায় তো কাৰণ 0.5তো মানে মানুহৰ মানে গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা বা কোৱালিফায়াৰ পৰা ইহঁতে মানে ৰখি যাব লগা হৈ যায় তো সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট সেই বস্তুটো ফিল কৰিব পাৰিব কেনেকুৱা ধৰণৰ আৰু যিটো প্ৰেক্টিছ হ'ব কাৰণ আমি দেখা পাওঁ আৰু এটা বস্তু যে
যেতিয়া নেকি OMRটো দিয়া হয় সেই OMRত যদি ধৰক কুৱেশ্যনৰ এনচাৰটো জানে সিহঁতে প্ৰব্লেমটো ছল্ভ কৰি কিনে কুৱেশ্যনৰ এনচাৰটো উলিয়াই লয় ধৰক কুৱেশ্যনৰ এনচাৰ আছে বি কিন্তু তাতে যেতিয়া নেকি ৰাউণ্ড কৰে কম টাইমৰ কাৰণে বা এক্সাম ষ্ট্ৰেছৰ কাৰণে এক্সাম প্ৰেছাৰৰ কাৰণে কি কৰে বিৰ জেগাত চি ৰাউণ্ডটো ফিল কৰি থৈ আহে তো চি ফিল কৰাৰ লগে লগে য'ত নেকি +4 পাব লগা আছিল তাতে -1 হৈ গ'ল তো সেইকাৰণে এই প্ৰেক্টিছবোৰ যেতিয়া নেকি 20+ এক্সাম যেতিয়া দিব ইহঁতে তো এই চিলি মিষ্টেকবোৰ তেতিয়া নহ'ব কাৰণ এইটো চিলি মিষ্টেক নহয় বহুত ডাঙৰ মিষ্টেক এইটো